জীৱনত এবাৰ অকলশৰীয়া হৈ চোৱা, পৃথিৱীত কোনো কাৰো নহয়। সময়ৰ প্ৰয়োজনত সকলোৱে কাষত আহে, কোনোবা স্বাৰ্থৰ কাৰণে আৰু কোনোবা আৱেগৰ কাৰণে। পৃথিৱীত সকলোৱে আপোনাৰ লগত বেইমানি কৰিলেও আপোনাৰ পৰিশ্ৰম আৰু যোগ্যতাই কেতিয়াও বেইমানি নকৰে। যিয়ে আপোনাক 2 পইচাৰ গুৰুত্ব নিদিয়ে, তাক আপুনি 1 পইচাৰ গুৰুত্ব নিদিব। জীৱনত সেই মানুহটিৰ কাৰণে কেতিয়াও নাকান্দিবা, যিয়ে তোমাক কষ্ট দি আনৰ সৈতে আনন্দৰ দিন কটাইছে। কাৰোবাক ভাল পাবলৈ বেছি সময় প্ৰয়োজন নহয়, কিন্তু তাক পাহৰিবলৈ গোটেই জীৱন পাৰ হৈ যায়। অৱহেলাই মাথো ভাল পোৱাকে অপমান নকৰে, এটা সুন্দৰ জীৱনকো ধ্বংস কৰে। সপোন পূৰণ কৰাটো লক্ষ্য নহয়, লক্ষ্য পূৰণ কৰাটোহে সপোন হোৱা উচিত। কি অদ্ভুত জীৱন, মৰি গ'লে সকলোৱে কান্দে আৰু জীয়াই থাকিলে সকলোকে কন্দুৱায়। যদিহে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব।